ভাল পাইছো মানে মোৰ যিটো ষ্টাৰ্টিং পইণ্ট আছিলে সেই এইখন বিদ্যালয়ৰ পৰা হৈছিলে ডাইনামিক জুনিয়ৰ কলেজ আলমগঞ্জ মই ভাল পৰিৱেশ পাইছিলোঁ মানে মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ইয়াতে পঢ়িছিলোঁ আৰু ইয়াৰ ছাৰসকলে বহুত ছাপোৰ্ট কৰিছিলে বহুত বেছি মানে হেল্প কৰিছিলে আৰু আমাৰ যি প্ৰিন্সিপাল ছাৰ আছে আমিনুল ছাৰটো মানে মোৰ দেউতাকৰ নিচিনাই মোক সদায় ট্ৰিট কৰিছে আৰু এনেকুৱা নহয় যে মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত ইয়াৰ পৰা গৈছোঁ তেতিয়াও মোক মানে পুৰা জাৰ্ণিত ছাৰ মোক ছাপোৰ্ট কৰিয়ে আছিলে আৰু এতিয়ালৈকে কৰিয়ে আছে মোক ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ফ্ৰী অফ কষ্ট কৰাই দিছে একো এটা মানে পইচা লোৱা নাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম আজি মই যিখন ঠাইত আছোঁ তেওঁলোকৰ মানে সহায় সহযোগিতাৰ কাৰণতে আছোঁ থেংক ইউ ছ' মাছ মই কৰিছিলোঁ মানে যিটো ৰেগুলাৰ ষ্ট্ৰেটেজি আছে সেইটোৱে ফ'ল' কৰিছিলোঁ মই 10 আৱাৰ্ছ কৰিছিলোঁ এনেকুৱা আশা আছে মই ছাপোৰ্ট কৰিম ইয়াৰ ষ্টুডেণ্টবিলাকক যাতে তেওঁলোকে মোৰ দৰে কৰিব পাৰে আৰু যিখিনি কৰিব পাৰিম কৰিম আৰু বুজাই থৈছিলোঁ তো তাতে মোবাইল এলাউড নাছিলে মই মোবাইল নোহোৱাকৈ থাকে মোৰ আব্বা টিচাৰ হয় চাইন্স টিচাৰ মোৰ আম্মা আব্বা সকলোৱে কৰিছে মোৰ ভণ্টিসকলেও বহুত ছাপোৰ্ট কৰিছে আৰু তেওঁলোকে মোতকৈ বহুত 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 বেছি কষ্ট কৰিছে আমাৰ ইয়াত তাই পঢ়িছিলে তাইৰ নাম হ'ল মৌচুমী ছিদ্দিকা তাইৰ ঘৰ হয় আটানী বুলি গম পায় আপোনালোকে চাগে আটানীত ঘৰ হয় তো ইয়াত পঢ়িছিলে মই তাইক ফ্ৰী অফ কষ্টত পঢ়াইছিলোঁ 2 বছৰ ছায়েন্সত পঢ়িছিলে ফ্ৰী অফ কষ্টত পঢ়াইছিলোঁ এডমিশ্যন ফিজৰ পৰা আৰম্ভ কৰি কিনে আপোনাৰ মান্থলি ফিজৰ পৰা আৰম্ভ কৰি কিনে ইভেনকি যদিও টিউশ্যনৰ প্ৰয়োজন হৈছিলে সেইটো মই হেৰি কৰি দিছিলোঁ আপোনাৰ ব্যৱস্থা কৰি দিছিলোঁ আৰু উল্লেখনীয় বিষয় ইয়াত এটা কথা ক'বলৈ বিচাৰোঁ যে মৌচুমী ছিদ্দিকা যে তাইৰ দেউতা আছে তাইৰ দেউতা হ'ল মোৰ ইয়াতে DLED কৰা 2 বছৰ ইয়াত DLED কৰিছে DLED কৰি ইয়াৰ পৰা ভাল পাৰ্চেণ্টেজ পাই এতিয়া প্ৰাইভেট মানে চাকৰিটো হোৱা নাই কিবা কাৰণত এতিয়া প্ৰাইভেটত কৰি আছে DLED ইয়াৰ পৰা কৰিছে আৰু মৌচুমী ইয়াতে পঢ়িছে চবৰ ক'বলৈ গ'লে দুজনে মোৰ ছাত্ৰী এজন ছাত্ৰ এনেকুৱা মানে তো এতিয়া ধৰক মোৰ চবতকৈ ডাঙৰ এইটোৱে ভাল লাগিছে যে ধৰক কালি গধূলি টাইমটোত যেতিয়া মোক ফোন কৰি কৈছে ছাৰ যে এনেকুৱা কথা যে মানে ৰিজাল্ট হৈছে মই বহুত ভাল পাৰ্চেণ্টেজ পাইছোঁ কিমান পাইছা 660 চ' এইটো সময়তে মোৰ এনেকুৱা ফিল হ'ল যে 9 ইয়াৰ্ছৰ যিটো তপস্যা 9 ইয়াৰ্ছৰ যিটো আপোনাৰ হেৰি আছিলে কষ্ট যে কালিয়ে মানে মই সেই শান্তিটো পাইছোঁ এই পিছটো অনুভৱ কৰিছোঁ মনৰ ভিতৰত চ' এটা দুৰ্গম এলেকাত আপোনালোকে জানে এটা গাঁও অঞ্চলত ইয়াত পঢ়া শুনা কৰাৰ পিছত ঘৰত যাই কিনে তাই মানে হেৰি কৰিছে মানে অনলাইন কোচিং লৈছিলে এনেকুৱা নহয় যে লোৱা নাই অনলাইনৰ মানে কিবা কোচিং কৰিছিলে তাৰপিছত ৰিজাল্টটো হোৱাৰ পিছত বহুত আনন্দিত আৰু আজি দেখিলে আপোনালোকে পৰিৱেশ যিহেতু 5th জুন হয় 5th জুন আপোনালোকে চবেই জানে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে আৰু সেইটো আমি আচলতে পৰিৱেশ মানে আমি ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে চেলিব্ৰেশ্যন কৰিব বিচাৰিছিলোঁ আজি কিন্তু আমি দুটাই মানে আমি হেৰি কৰিব পাৰিলোঁ আজি সেইটো বহুত ভাল লাগিছে আজি মানে চবেই বহুত এনজয় কৰিছে আমি ৰেলীও কৰিলোঁ তাৰপিছত টিচাৰ মেম যিবিলাক আছে চবেই এনজয় কৰি আছে ছাত্ৰীগৰাকী যেতিয়া আপোনাৰ এই ডাইনামিক একাডেমীত যেতিয়া অধ্যয়ন কৰি আছিল ছায়েন্সত যেতিয়া অধ্যয়ন কৰিছিল কেনে ধৰণৰ পাইছিল ছাত্ৰীগৰাকী আৰু কিমান নম্বৰ অংকন কৰিছিল তাই মানে HS ছেকেণ্ড ইয়াৰৰ যিটো তাইৰ ৰিজাল্ট আছিলে 92% পাইছিলে 92% পাইছিলে ইয়াৰ পৰা 92% পাই কিনে গুচি গৈছিলে তাৰপিছত তাই মানে BSc কৰিব বুলি তেওঁৰ দেউতাই মানে প্ৰথম হেৰি কৰিছিলে যে BSc কৰিম কিন্তু মই এদিন যাই কিনে ঘৰত যোৱাৰ পিছত ইমান ভাল ৰিজাল্ট কৰিছে BSc পঢ়ি কি হ'ব মানে দুখীয়া ঘৰৰ ছোৱালী হ'লেও কথা নাই নীট কৰিম আকৌ নীটৰ পইচা দিব পাৰিম নে নাই তো সেইটো কাৰণে কোচিঙৰ ব্যৱস্থা মই কৰাই দিছিলোঁ কোচিং যিটো অনলাইনৰ পৰা এটা কোৰ্চ কিনি কিনে সেইবিলাকে পঢ়িছে ঘৰত বহি মানে বহুত তপস্যা কৰিছে মানে গোটেই দিশতে আপুনি তাৰ মানে আগবাঢ়িছে বা তেওঁলোকক আপুনি আৰ্থিক আৰু
মই এতিয়া চাওক, এতিয়া ঘৰতো মই যাই কিনে তাইক লগ কৰিছোঁ। এনেকুৱা হৈছে যে তাই পঢ়া শুনা কৰি আছে, কিমান টাইম পঢ়িছে সেইটোও মই ফোন যোগে মানে সুধিছোঁ। চ' এইটো আচলতে আপোনাক মিছা কথা কৈলে মানে ফাৰ্ষ্ট এটেম্প নহয়, ছেকেণ্ড এটেম্প হয়। এইটো সঁচা, সেইটো কৈ আছোঁ। ফাৰ্ষ্ট এটেম্পত তাই মানে অকণমান কম আছিলে, যেনেকুৱা আপোনাৰ 495 পাইছিলে। 495 পোৱাৰ পিছত মই তাইৰ মনটো ভাঙি গৈছিল। ভাঙি যোৱাৰ পিছত মই আকৌ তাইক হেৰি কৰিলোঁ যে তুমি এটা কাম কৰা, মানে ভাঙিব নালাগে, মনটো বেয়া কৰিব নালাগে, নেক্সট টাইম আৰু এবাৰ ট্ৰাই কৰা। ত' সেই কথা মতে আৰু এবাৰ ট্ৰাই কৰিলে ঘৰত বহি গ'ল। বহি যোৱাৰ পিছত ঘৰৰ পৰাই বিলকুল ওলোৱা নাছিলে। মই গাইড কৰিছোঁ, তাইৰ দেউতাই গাইড কৰিছে, তাৰপিছত পাই গ'ল মানে। এতিয়া ফিলটো মানে এতিয়া এক্সপ্লেনেশ্যন কৰা নাযায় ফিলিংছটো, কিন্তু মই আপোনাক এটা কথা ক'লোঁ যে 9 years হয়, ইটছ বিন 9 years মোৰ 15ত কলেজ ইষ্টাব্লিছ হৈছে। চ' 9 yearsৰ পৰা ধৰক চবৰে এটা হেঁপাহ থাকে যে আলমগঞ্জ নামৰ এটা জেগাত যেতিয়া ছায়েন্স ইষ্টাব্লিছ কৰিছিলোঁ, সেইটো সময়ত মানুহে এটা সময়ত ভাবিছিলে ইয়াত কেনেকৈ ছায়েন্স হ'ব, এতিয়া ছায়েন্স সম্ভৱেই নহয়, পচিবল নহয়। কিন্তু মই এইটো কৰাই দেখাইছোঁ যে আলমগঞ্জত ছায়েন্স পচিবল হয়। আলমগঞ্জৰ পৰা নিটতো পাব পাৰে, আলমগঞ্জত মানে আপোনাৰ ছায়েন্স ষ্ট্ৰীমো থাকিব পাৰে, আৰ্টছ ষ্ট্ৰীম থাকিব পাৰে, আলমগঞ্জত প্ৰাইভেট কলেজো হ'ব পাৰে। ত' সেইটো মোৰ এটা প্ৰতিজ্ঞা আছিলে। বহুত মানুহে কৈছিলে ইয়াত নহ'ব, যদি ষ্টাৰ্ট কৰা ধুবুৰীতে কৰা কলেজখন, কিন্তু মই মানা নাই। কি আছে আলমগঞ্জতে কৰিম, যিটো জেগাৰ ল'ৰা, আলমগঞ্জৰ ল'ৰা। আলমগঞ্জত যদি আলমগঞ্জত কিবা দিব বিচাৰোঁ, ইয়াত থাকি কেনে দিব লাগিব। সেইটো মোৰ এটা হেৰি আছিলে। মৌচুমী ছিদ্দিকাৰ ফলাফলত আমি যথেষ্ট আপ্লুত হৈছোঁ। তাই কষ্ট কৰিছে। আমাৰ ডাইনামিক একাডেমীৰ অধ্যক্ষ মহোদয় মহম্মদ আমিনুল ইছলাম ছাৰেও যথেষ্ট সহায় কৰিছে তাইক, শাৰীৰিকভাৱে, মানসিকভাৱে, আৰ্থিকভাৱেও যথেষ্ট সহায় আগবঢ়াইছে। আৰু সেই সহায়খিনি আজি এটা ভাল ফল দেখুৱাইছে। তাইও কষ্ট কৰিছে, আমাৰ ছাৰ মেমসকলেও যথেষ্ট কষ্ট কৰিছে মৌচুমী ছিদ্দিকাৰ কাৰণে। আৰু আজি তাইৰ ৰিজাল্টে ডাইনামিক একাডেমীলৈ এটা খুব সুখৰ বতৰা এটা কঢ়িয়াই আনিছে। আমি বহুত সুখী হৈছোঁ। হয় হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট সুখ অনুভৱ কৰিছে আৰু লগতে সকলোৱে আনন্দ কৰিছে।